মোৰ নাম ডিম্পল তালুকদাৰ। কালি যিটো ডকাইতি কাণ্ড হৈ গৈছে সেইখন শ্ব'ৰুমৰ মই ষ্ট'ৰ মেনেজাৰ হয়। তো আজি আমি কালিও আহিছিলোঁ থানাত। আমি ভালেখিনি টাইম আছিলোঁ। আৰক্ষী প্ৰশাসনে বৰপেটাত আৰক্ষী প্ৰশাসনে আমাক যথেষ্টখিনি সহায় কৰিছে আৰু তেওঁলোকে আমাক আশ্বাস দিছে দোষীক অতি সোনকালে কৰায়ত্ব কৰিব। আৰু আজি আমাক মাতিছে, এতিয়ালৈকে আমি ভিতৰত মাতা নাই, সেইটো গম নাপাওঁ, সেইবিলাক গম নাপাওঁ কাৰণ ৰাতি দেৰি হৈছেতো। আৰু আমিওতো বহুত এতিয়াও ভয়ত আছোঁ বা এনেকুৱা ইনচিডেণ্ট জীৱনত কেতিয়াও পোৱা নাছিলোঁ, তো এতিয়া 4জন কৰায়ত্ব হৈছে নেকি সেইটো আমি এতিয়ালৈকে গম পোৱা নাই। এতিয়া মাতিছে কি কাৰণ এতিয়ালৈকে মোক একো জনোৱা নাই, এতিয়া মাতিছে। হয়, সংবাদ মাধ্যমতো একচুৱেলি মই চোৱা নাই কাৰণ কালি ইমানখিনি ফোন আহিছে, মই ফোন পিক আপ কৰিব পৰা নাই। আৰু এতিয়া কালি ৰাতি 1 বজাত ঘৰত গৈছোঁ, থানাৰ পৰা 1 বজাত গৈছোঁ। তো আজি গোটেইখিনি ষ্টাফ আমি ৰাতি 1 বজাত ঘৰত গৈছোঁ, আজি ৰাতিপুৱা আৰু আহিছোঁ 9টা বজাত। এতিয়া মাতিছে, তাৰপিছত যদি কিবা থাকে আপোনালোক নিশ্চয় ক'ম। ঠিক আছে। কালি আমাৰ বৰপেটা ৰোডত চেংকো অলংকাৰত সময় অনুমান 12:30 বজাত কিছুমান ডকাইতে 5জনীয়া এটা ডকাইতে তেওঁলোকে সোমাই পিষ্টল ধৰি সকলো চেলছমেনসকলক ভয় দেখুৱাই বান্ধি তেওঁলোকৰ পৰা সকলো সোণ ৰূপ অলংকাৰ যিখিনি আছিল তেওঁলোকে লুটি লৈ গুচি গ'ল। এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে বৰ দুৰ্ভাগ্যজনক। আৰু এনেকুৱা বৰপেটা ৰোডৰ মাজমজিয়াত এনেধৰণৰ এটা যে ঘটনা হ'ব কেতিয়াও আমি এইটো ভবা নাছিলোঁ। আৰু এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে এটা বিৰাট বেয়া সংকেত। গতিকে ব্যৱসায়ীসকলো আতংকিত হৈছে আৰু ভৱিষ্যতে যে কি হ'ব সেই এটা চিন্তাধাৰাত ব্যৱসায়ীসকলক অলপ ভয় খাই গৈছে। কিন্তু যিয়ে হওক, কালি আৰক্ষীৰ তৎপৰতাত আমি শুনিলোঁ যে নিশা 4জন অলৰেডি গোৱালপাৰাৰ পৰা ধৰি আনিছে। এতিয়া তেওঁলোকৰ তদন্ত চলি আছে। তেওঁলোকৰ যিয়ে হওক, আমি যদি ভাবোঁ যে তেওঁলোকে একচুৱেলি এই ডকাইতি কাণ্ডৰ লগত জড়িত আছে, তেওঁলোক উপযুক্ত শাস্তি দিব লাগে। এইখিনিয়ে আমি চৰকাৰক অনুৰোধ কৰিম। আৰু ভৱিষ্যতে যাতে আমাৰ ইয়াতৰ এনেকুৱা ধৰণৰ দ্বিতীয়বাৰ নহয় তাৰ কাৰণে আমি আৰক্ষীসকলকো সজাগ থাকিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু যাতে এই ধৰা মানুহকেইটা পূৰা শাস্তি পায় তাৰ কামনা কৰিছোঁ।